চৰকাৰী ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়িছে হাগ্ৰামাই এই অভিযোগ এপছুৰ সভাপতি প্ৰমোদ বড়োৰ 17 বছৰীয়া শাসনকালত দৰিদ্ৰৰ উন্নয়নৰ বাবে হাগ্ৰামাই একো কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ইফালে কোকৰাঝাৰ সাংসদ নৱশৰণীয়াই সাংসদ পুঁজিৰ আবণ্টিত ধন ক'ত খৰচ কৰিছে বুলি প্ৰশ্ন কৰে প্ৰমোদ বড়োৱে ইফালে হাগ্ৰামা মহিলাৰী বিপিএফ এটাই ইস্যু বুলি একোটা এটাই ইস্যু ওনা বড়ো আৰু বড়োলেণ্ডৰ ভয় দেখুৱায় বড়োলেণ্ড হলে আপোনালোকক কাটিব মাৰিব খেদিব যোৱা সময়ত 15 বছৰৰ যিখিনি হিংসা হৈছে ইয়াৰ জবাবটো আপুনিও দিব লাগিব কাৰণ ইয়াত শাসন আপুনিও কৰি আছে ইয়াৰ জবাবটো আপুনিও দিব লাগিব এই হীৰা শৰণীয়া ডাঙৰীয়াই কৈছে মই সাংসদ হলে ইয়াৰ পৰা আমি মানে বিটিসিৰ গাঁও কটন কৰিম বিটিসি ভংগ কৰিম অমুক কৰিম তুমুক কৰিম আৰু ৰাতিপুৱা গুধুলি এটাই ভয় দেখুৱায় বড়োলেণ্ড হলে আপোনালোকক মাৰিব কাটিব বড়োলেণ্ড হলে মাৰিব কাটিব উন্নয়নৰ একো আঁচনি নাই আজি 25 কোটি টকা টেকেটৰ এমপি ফাণ্ডৰ কি কৰিলে ইয়াৰ কোনো হিচাপ নাই 25 কোটি টকা 5 বছৰত কি কৰিলে এক বছৰত 5 কোটি আজি বিটিসিত 5000 কোটি টকা আহিল হাগ্ৰামা মহিলাৰী চৰকাৰে ক'ত খৰচ কৰিলে আজি ৰাইজত ক'ত কেক ৰিপৰ্টত ওলাইছে এই হাল মাৰি দিব লাগে হাল পাই দিব লাগে ৰাইজক মাটি সাৰ কৰি প্লাই দিব লাগে এই ট্ৰেক্টৰৰ যেটো হাল মাৰিছে এই ট্ৰেক্টৰৰ নাম্বাৰটো ইয়ামা মটৰসাইকেলৰ নাম্বাৰ দিছে হিৰো হন্ডাৰ নাম্বাৰ দিছে বিটিসি সেক্ৰেটাৰী নাম্বাৰটো দিছে ইটো বলে ট্ৰেক্টৰ গুটে পইচা উলাই খাইছে 100 কোটি টকাৰ আঠুৱা কম্বল সাপ্লাই দিছে কিমান মানুহ আঠুৱা পাইছে কিমান মানুহ মানে আজি স্প্ৰে মেচিন পাইছে 10-15 কোটিৰ আঠুৱা সাপ্লাইৰ টেকেট সকলে দেখাইছে গুটে পইচা খাই পেলাইছে কোকৰাঝাৰ দখলক লৈ অতি আত্মবিশ্বাসী ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম কেৱল আনুষ্ঠানিকতাহে বাকী আছে বুলি মন্তব্য কৰে উৰ্খাও গৌৰা ব্ৰহ্মই ইফালে হাগ্ৰামা মহিলাৰী আৰু নৱশৰণীয়া তেওঁৰ বিৰুদ্ধে বিটিএডিৰ একাংশ ভোটাৰক ভাবুকি দিয়া বুলিও অভিযোগ কৰে উৰ্খাও গৌৰা ব্ৰহ্মই এইটো ৰাইজে জনগণে নিজৰ ৰায়দান ইতিমধ্যে দি দিছে নিৰ্বাচন মাত্ৰ আনুষ্ঠানিকতা 23 তাৰিখত আনুষ্ঠানিকভাৱে ৰাইজে ভোটদান দিব আৰু ইউপিপিএলৰ জয় যে হ'ব ইয়াত কোনো সন্দেহ নাই 100% সন্দেহ নাই নৱশৰণীয়া আৰু হাগ্ৰামা মহিলাৰী দুয়ো মানে এটা কথাই কৈ আছে অবৰ অঞ্চল ইউজি ব্ৰহ্ম জিকিলে ক্লেশ হ'ব সংঘৰ্ষ হ'ব পাৰে সেইকাৰণে ইউজি ব্ৰহ্ম ভোট দিব নালাগে কি কাৰণত নৱশৰণীয়া আৰু হাগ্ৰামা মহিলাৰী একেটা কথা কৈ পেলাই জনগণক ভাবুকি দি আছে এইটো মই বুজিব পৰা নাই তেওঁলোকৰ মাজত কি বুজাবুজি হৈছে কিন্তু আচল কথা হ'ল সংঘৰ্ষৰ বিৰুদ্ধে যুদ্ধ যদি কোনোবা কৰি আছে আমি আছো